মুহূৰ্তত মই আছোঁ কাজিৰঙাৰ বচা গাঁৱৰ ভোগীবাৰণী খেতি পথাৰত আছোঁ আৰু মই দেখুৱাম পুৱাতে ৰাইজে হাতে কামে নামি পৰিছে জলসিঞ্চন বিভাগৰ কেনেল অৰ্থাৎ পকী নলা নিৰ্মাণ কৰাত। উল্লেখ কৰিব লাগিব যে বিগত বৰ্ষতেই এই পকী নলা অৰ্থাৎ এই কেনেলৰ জৰিয়তে বা পকী নলাৰ জৰিয়তে বোকাখাট জলসিঞ্চন বিভাগে কাজিৰঙাৰ বিভিন্ন অঞ্চলত ডিৰিং চুইচ গেটৰ জৰিয়তে জলসিঞ্চনৰ সুবিধা কৰি দিছিল কৃষকৰ বাবে। কিন্তু বিগত বছৰতে এই কেনেল অৰ্থাৎ ভোগীবাৰণী অঞ্চলৰ এই কেনেল ভাঙি গ'ল। আমি দেখুৱাইছোঁ নলা ভাঙি গ'ল, যাৰ বাবে ৰাইজে এতিয়া ইয়াৰ যিহল কৃষক ইয়াৰ 95% এই অঞ্চলৰ ভোগীবাৰী বা বচাগাঁও অঞ্চলৰ ৰাইজ কৃষক, আৰু কৃষকে এতিয়া খেতি পথাৰত যিহেতু ভৰপূৰ সময় এতিয়া কৃষকৰ খেতি পথাৰত, গতিকে এতিয়া কৃষকে হাহাকাৰ কৰিব লগা হৈছে। আমি দেখুৱাইছোঁ ৰাইজে নিজেই পুৱাৰ ভাগতে ৰাইজে নিজে ওলাই আহিছে আৰু বোকাখাট জলসিঞ্চন বিভাগৰ ডিৰিং চুইচ গেটৰ অধীনৰ এই ভোগীবাৰণী অঞ্চলৰ যি পকী নলা, জলসিঞ্চন বিভাগৰ যি পকী নলা অৰ্থাৎ কেনেল ভাঙি গৈছিল বিগত বৰ্ষতে, এতিয়া ৰাইজে নিজেই ওলাই আহিবলৈ বাধ্য হৈছে। কাৰণ এতিয়া খেতিৰ ভৰপূৰ সময় কৃষকৰ পথাৰত পানী লাগে, কিন্তু পানী লাভ কৰা নাই। আমি এইখন স্কুলত দেখুৱাই থাকিম ৰাইজে কেনেদৰে আচলতে নামি পৰিছে। আমি দেখুৱাইছোঁ এয়া দেখুৱাইছোঁ ৰাইজে নিজেই, এই অঞ্চলৰ ৰাইজে এই পকী নলা নিৰ্মাণ কৰিবলৈ নামি পৰিছে। যি সময়ত আচলতে বোকাখাট জলসিঞ্চন বিভাগে ব্যৱস্থা গ্ৰহণ কৰিব লাগিছিল, সেই সময়ত কিন্তু বোকাখাট জলসিঞ্চন বিভাগ কুম্ভকৰ্ণ নিৰ্দাত হৈ আছে। ৰাইজে বাৰম্বাৰ অনুৰোধ কৰা স্বত্বেও কিন্তু এই পকী নলা নিৰ্মাণ বা কেনেল নিৰ্মাণ নকৰিলে, যাৰ বাবে উপায়ন্তৰ হৈ ৰাইজ পুৱাই ওলাই আহিছে আৰু নিজৰ খেতি পথাৰত জলসিঞ্চন ব্যৱস্থা যাতে সুকলমে হয় তাৰ বাবে ৰাইজে নিজেই ব্যৱস্থা কৰিছে। মই দেখুৱাইছোঁ এতিয়া যিহেতু বাৰিষাৰ সময়, খেতি পথাৰ দেখুৱাম। খেতি পথাৰ এতিয়া এয়া উদং হৈ আছে, শুকান হৈ আছে, পানী পৰ্যাপ্ত নাই, যাৰ বাবে কৃষকে হাহাকাৰ কৰি মোৰ সোঁফালে বাওঁফালে সকলোৱে দেখুৱাইছোঁ। এয়া মোৰ সোঁফালে দেখুৱাইছোঁ খেতি পথাৰ এতিয়া মৰুভূমি সদৃশ হৈ পৰিছে, কাৰণ ডিৰিং চুইচ গেটৰ জৰিয়তে পানী বা জলসিঞ্চন লাভ কৰা নাই কৃষকসকলে। একমাত্ৰ কাৰণ এই ভগা পকী নলাটো বা কেনেলটো। ৰাইজে নিজে পকী নলা নিৰ্মাণ কৰিছে। স্থানীয় কৃষক আছে, আমি তেওঁৰ পৰা জানিব বিচাৰিম। ৰাইজ নিজে পুৱাতে ওলাই আহিছে, কি হৈছে আচলতে? নমস্কাৰ। এইটো আমাৰ কাজিৰঙাৰ যিটো বচা ভোগীবাৰণী চুইচ গেট আছে, এইটো বহুত পুৰণা। এই পুৰণা 70 দশকতে এইটো নিৰ্মাণ হৈছে আৰু ইয়াৰ এই চুইচ গেটখনৰ এই পানী যোগানৰ যোগেদি বচা গাঁও, ভোগীবাৰণী, একমত ডুমজান, দ্বিতীয় ডুমজান ভালেখিনি গাঁৱৰ মানুহে ইয়াৰ উপভোক্তা হৈ পানী পাইছে। কিন্তু আমাৰ অতি পৰিতাপৰ দুখৰ বিষয় যে যিটো ইয়াত কেনেল বনোৱা হৈছে, এইটো কেনেলটো মাত্ৰ ইয়াত 5 ইঞ্চি ৱাল দিয়া হৈছে, যিটো আমি জানো টেকনিকেলি যে 5 ইঞ্চি ৱালটোৱে এখন খৰস্ৰোতা নদীৰ পানী কেতিয়াও কভাৰেজ কৰিব নোৱাৰে। এই 5 ইঞ্চি ৱাল থকাৰ কাৰণে প্ৰতি বছৰে এই ৱালখন ভাগি যায়। বাৰম্বাৰ আমি কোৱা হৈছে যিটো আমাৰ এইটো পাকাৰ যিটো 2 চাইডে আমাৰ কেনেল হ'ব লাগে, সেই কেনেলটো আমি এতিয়ালৈকে পোৱা নাই। এই কেনেলটো মাত্ৰ ৰাষ্ট্ৰীয় উদ্যান পকা ৰাস্তা, ৰাষ্ট্ৰীয় ঘাইপথলৈকেহে ইয়ালৈকেহে এই কেনেলটো আছে। গতিকে আমি আশা কৰোঁ যে এতিয়া খেতি পথাৰৰ দিন আৰু এতিয়া ৰাইজে চাওক, ৰাতিপুৱা কালিৰ পৰা আমাৰ এই খেতি পথাৰৰ এই কামখিনি কৰি মানে ৰাইজে নিজে হাতে কামে লাগিছে। য'ত ভাগিছে আপোনাৰ ডিপাৰ্টমেণ্টক কৈছে নি? বোকাখাট জলসিঞ্চন বিভাগক কৈছিলে? ডিপাৰ্টমেণ্টৰ ইয়াত আমাৰ ডিপাৰ্টমেণ্টৰ চুইচ গেটৰ ইয়াত 2জন মানুহ আছে, এজন খালাচী আৰু এজন গেটমেন, গেট উঠোৱা নমোৱা। তেওঁলোকে এইটো পৰ্যবেক্ষণ কৰিছে, নিজে দেখিছে তেওঁলোকে। আমি ৰাইজে তেওঁলোকক কৈছোঁ, তেওঁলোকৰ ঊৰ্ধ্বতন কৰ্তৃপক্ষক আমি জনাবৰ কাৰণে এইটো আমি বাৰম্বাৰ কৈ থকাৰ পিছতো এতিয়ালৈকে কিন্তু এই কেনেল কৰা নাই। অতি পৰিতাপৰ বিষয়, এই কেনেলটো চফা কৰিব লাগে, পৰ্যাপ্ত পৰিমাণৰ পানী যাবৰ কাৰণে চফা কৰিব লাগে। কিন্তু ৰাইজে আপোনালোকে দেখিছে, ৰাইজে কালিৰ পৰা এই কেনেলটো নিজে চাফা কৰিছে। নিজে চাফা কৰা এইটো ৰাইজৰ কাম নহয়। 2জনকৈ কৰ্মচাৰী আছে, খালাচী আৰু গেটমেন। এই কেনেলটো চাফা কৰিবলৈ কৰ্মচাৰী আছে বোকাখাট জলসিঞ্চন বিভাগৰ, কিন্তু কাণ হাৰ নাই, যাৰ বাবে ৰাইজে নিজে ওলাই আহিছে। আৰু ইয়াত উল্লেখ কৰিব লাগিব যে এই অঞ্চলটোত এতিয়া এই মদৰ এটা সুৰাৰ ঘাটিত পৰিণত হৈছে। হয়, এইটো এটা বৰ পৰিতাপৰ কথা। আমাৰ এইটো পথাৰৰ যিটো চাৰিআলি নিচিনা এটা স্থান আছে, তাতে ৰাতি কোনোবা দুষ্কৃতিকাৰী আমি দেখা পোৱা নাই, কিন্তু তেওঁলোকে বাইক আৰু গাড়ী লৈ আহি ইয়াতে ৰাতি তেওঁলোক মচপিল কৰি পেলাই তেওঁলোকে যিটো সুৰাৰ বটল খায়, এই সুৰাৰ বটলবোৰ কেনেলৰ আশে পাশে দলিয়াই পেলাই থৈ যায়। আৰু পথাৰত মানুহে সেই পানী নিবৰ কাৰণে যেতিয়া কেনেলটো অকণমান মেৰামতি কৰিবলগীয়া হয়, তেতিয়া মানুহ সেই সুৰাৰ বটলৰ, ভাঙা বটলৰ আক্ৰান্ত হয়। আপুনি নিশ্চয় দেখিছে। দেখুৱাইছোঁ স্থানীয় কৃষক আৰু ইতিমধ্যে ৰাইজ নামি পৰিছে এই
যি ভাগি যোৱা বিগত বৰ্ষত ভাগি যোৱা যি কেনেল বা পকী নলা বোকাখাট জলসিঞ্চন বিভাগৰ অধীনৰ ডিৰিং নদীৰ আমি দেখুৱাইছোঁ ছুইচ গেটৰ এইটো বিগত বৰ্ষতে ভাগি গৈছিল, কিন্তু বাৰম্বাৰ অনুৰোধ কৰাৰ পিছতো যেতিয়া বিভাগীয় কৰ্তৃপক্ষ কোনো ব্যৱস্থা নল'লে বোকাখাট জলসিঞ্চনত তেতিয়া ৰাইজে নিজে ওলাই আহিছে, শ্ৰমদান কৰি ৰাইজে নিজেই এই নিজৰ যিসকল কৃষক এই অঞ্চলৰ নিজেই তেওঁলোকে শ্ৰমদান কৰি পিনে নিজেই আচলতে সেই কেনেল নিৰ্মাণত নামি পৰিছে। আৰু এতিয়া নতুনকৈ জলসিঞ্চন বিভাগৰ দায়িত্ব লাভ কৰিছে কৰ্মদক্ষ মন্ত্ৰী পীযুষ হাজৰিকাই। তেওঁলোকে কি আহ্বান জনাব? নহয়, আমি নতুন কৰ্মদক্ষ মন্ত্ৰী পীযুষ হাজৰিকা তেখেতৰ মন্ত্ৰীলৈ আমাৰ এই ছুইচ গেট আমাৰ বচা ভোগীবাৰণী যে ডিৰিং ছুইচ গেট যিটো আছে আমি বিনম্ৰভাৱে অনুৰোধ জনাইছোঁ, যিটো আমাৰ এই নলাটোৰ যিটো কাম বাকী আছে বা নলাটো যেনেধৰণে বিজ্ঞানসন্মতভাৱে নিৰ্মাণ হ'ব লাগে, এই কেনেলটো বিজ্ঞানসন্মতভাৱে নিৰ্মাণ কৰি আমাৰ প্ৰায় 5খন গাঁৱৰ ৰাইজৰ বহু একৰ মাটিত যাতে ৰাইজে উপযুক্তভাৱে পানী পায়, সেইটোৱে আমি মন্ত্ৰীলৈ মন্ত্ৰী পীযুষ হাজৰিকা কৰ্মদক্ষ মন্ত্ৰী হিচাপে তেওঁলোকে উল্লেখ কৰিছে। তেওঁলোকে যথেষ্ট আশা আছে নতুনকৈ দায়িত্ব লাভ কৰা জলসিঞ্চন বিভাগৰ মন্ত্ৰী পীযুষ হাজৰিকাৰ ওপৰত তেওঁলোকে অনুৰোধ জনাইছে মন্ত্ৰীগৰাকীলৈ, যাতে এই 5খন গাঁও যথেষ্ট ৰাইজে এতিয়া 95% ৰাইজ কৃষক, তেওঁলোকে যি কৃষিভূমি এতিয়া মৰুভূমি সদৃশ হৈ পৰিছে উপযুক্ত জলসিঞ্চন নকৰাৰ বাবে নতুনকৈ জলসিঞ্চন বিভাগৰ দায়িত্ব লাভ কৰা মন্ত্ৰী পীযুষ হাজৰিকালৈ তেওঁলোকে আহ্বান জনাইছে, যাতে এই অঞ্চলত কাজিৰঙাৰ এই বচা গাঁও ভোগীবাৰণী অঞ্চলত কৃষকৰ বাবে জলসিঞ্চন সুচল কৰা।